গোৱালপাৰা জিলাৰ কৃষ্ণই বন বিভাগৰ অভিযান। এই অভিযানত প্ৰায় 2 লক্ষাধিক মূল্যৰ শাল গছৰ কুণ্ডা জব্দ কৰাৰ লগতে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ। বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ পংখেদি কৃষ্ণই বন বিভাগে জিলা প্ৰটেকশ্যন বনৰক্ষী টীমৰ সৈতে কৃষ্ণই বিভিন্ন অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে যুটীয়াভাৱে অভিযান চলায়। এই অভিযানত হাতীমুৰা অঞ্চলৰ পৰা বন বিভাগে প্ৰায় 2 লক্ষাধিক মূল্যৰ শাল গছৰ কুণ্ডাসহ এখন পিকআপ ভান জব্দ কৰিবলৈ সক্ষম হয়। না ট্ৰেক্টৰ নাই ছাৰ, তাতে ট্ৰেক্টৰ আমি লৈ গৈছোঁ ছাৰ ভাড়াৰ কাৰণে। DFO ছাৰৰ বিশেষ খবৰ সূত্ৰে আমি ডিভিজনৰ প্ৰটেকশ্যন পাৰ্টি আৰু আমাৰ কৃষ্ণা ৰেঞ্জৰ গোটেইখিনি ষ্টাফে অভিযান চলাই পেলাই আমি 2 লাখ মান মূল্যৰ শাল কাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। লগতে সেই কাঠৰ লগত জড়িত DI গাড়ী এখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এইটো হাতীমুৰা বুলি কয়, ডাবলি হাতীমুৰা যে আছে তাৰ পৰা উদ্ধাৰ কৰিছোঁ। চতুমাতীয়া ঘৰত ৰাখিছিলে। এইটো আমি গোপন সূত্ৰৰ পংখেদি পেলাই এইটো হেৰি কৰিছোঁ। তাৰমানে তেখেতসকলে আজি 3-4 দিনৰ ভিতৰত এই গছখিনি কালেকশ্যন কৰি পেলাই তাতে লুকাই থৈ দিছিল। পৰৱৰ্তী সময়ত হয়তো অবৈধ মিলত নি পেলাই ফালাৰ কিবা পৰিকল্পনা কৰিছিল। হয়, যুটীয়া অভিযান চলাই পেলাই আমি গোটেইখিনি কাঠ চৰকাৰী মূল্য 2 লাখ হ'ব আৰু গাড়ীখন গোটেই মিলি 2.5 লাখ মান হ'ব।